আমাৰ এই গুমি হাইস্কুলত আমি স্থায়ী দোকানী সন্থাই চতুৰ্থবাৰ আমি সাহিত্য চৰা আৰু বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱাই আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা হৈ গৈছে। আমি 6জন প্ৰতিযোগীক পুৰস্কৃত কৰিছোঁ। ইয়াৰ পিছতে ক্ৰমান্বয়ে 100 মিটাৰ 200 মিটাৰ লং জাম্প হাই জাম্প কুকুৰা যুঁজ পুখুৰী পাৰ বিভিন্ন খেল ধেমালি আমি অনুষ্ঠিত কৰা হৈ গ'ল। এতিয়াও আমাৰ খেল চলি আছে। আজি আমাৰ এই সাহিত্য চৰা বিভাগ এটা আছে। এই সাহিত্য চৰা বিভাগত কুইজ প্ৰতিযোগিতা আকস্মিক বক্তৃতা তৰ্ক প্ৰতিযোগিতা আৰু বিশেষকৈ যিসকল 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে আমি MCQ টেষ্ট আমি অনুষ্ঠিত কৰিছোঁ। এতিয়া আমাৰ MCQ টেষ্ট চলি আছে। ইয়াৰ মানে যিটো দক্ষিণ কামৰূপ কুইজ ফাৰ্ম তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে। ইয়াৰ লগতে আমাৰ যিখিনি স্থানীয় খেলুৱৈ তেওঁলোকেও আমাক সহায় কৰিছে। এই গুমি স্থায়ী দোকানী সন্থাই যাতে আমি ভৱিষ্যতে আহি থকা আমাৰ নতুন প্ৰজন্মক আমি সদায় যাতে তেওঁলোকক প্ৰতিভাশালী কৰিব পাৰোঁ, ইয়াৰ পৰাই আমি তেওঁলোকক যাতে বিভিন্ন স্তৰত আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ আমি উন্নীত কৰিব পাৰোঁ, এই মানসিকতাৰে আমি গুমি স্থায়ী দোকানী সন্থাই সদায় খেল অনুষ্ঠিত কৰাৰ প্ৰতিজ্ঞাবদ্ধ। ইয়াৰ পৰাই আমাৰ গুমিৰ পৰাই এইবাৰ এটা ভাল খবৰ পাইছোঁ। আমাৰ স্থানীয় ল'ৰা তেওঁ 4 বছৰমানৰ পৰাই অনুশীলন কৰি 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 এতিয়া তেওঁৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিছে। জমিৰ আলীয়ে আমাৰ এই আমি 4 বছৰ প্ৰথম বছৰৰ পৰাই তেওঁ আৰম্ভণি কৰা। আমি এইবাৰ 4ৰ্থ বছৰ এওঁৰো 4ৰ্থ বছৰ। ইয়াৰ পৰাই আৰম্ভণি কৰা জমিৰ আলী আজি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিছে। তেওঁৰ চাকৰিও নিশ্চিত হৈছে। আমি গম পাইছোঁ তেওঁ 16 তাৰিখে জইন কৰিব। ইয়াৰ পিছতো আৰু বিভিন্নজনে ইয়াৰ পৰাই প্ৰতিভা বিকাশ কৰি বিভিন্ন স্তৰত তেওঁলোকে সংস্থাপিত হৈছে। গতিকে আমি যিসকল আমাৰ এই অঞ্চলবাসী ৰাইজৰ দান বৰঙণি সহায় সহযোগিতা পাইছোঁ তেওঁলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ গুমি স্থায়ী দোকানী সন্থাৰ প্ৰতিজন দোকানীয়ে অতপ্ৰতভাৱে আমাক এই অনুষ্ঠানটো আগুৱাই নিয়াত সহায় সহযোগিতা আগবঢ়ায়। গতিকে এই অনুষ্ঠানৰ জৰিয়তে আমাৰ যি এই নিউজ চেনেল আছে আপোনালোককো আমি সদশেষত ধন্যবাদ জনাই মোৰ বক্তৃতা ইমানতে সামৰিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।